হয়, সমাগত পঞ্চায়ত নিৰ্বাচন অহাৰ লগে লগে প্ৰাৰ্থীসকলৰ মাজত এক যুদ্ধময় পৰিস্থিতিৰ সৃষ্টি হয়। কোনে জিকিব, কোনে হাৰিব। কিন্তু কোনো প্ৰতিনিধিৰ কাণ সাৰ নাই যে গাঁৱৰ লোকসকল কেনেকুৱা আছে, কেনেদৰে আছে, কি কি সুবিধা আছে, সেইখিনি চাবৰ কাৰণে কোনো প্ৰতিনিধিৰ চকু নাই। মই বৰ্তমান উপস্থিত আছোঁ চিকনি গাঁও পঞ্চায়ত অন্তৰ্গত 10 নং চিকনি গাঁৱৰ 2 নং খণ্ডত। মোৰ কেমেৰাৰ সহযোগী সম্পূৰ্ণ দৃশ্য দেখুৱাব। যিহেতু পঞ্চায়ত নিৰ্বাচন আৰু সমাগত কেইদিনমান আছে, তাৰ প্ৰাক মুহূৰ্তত মই এটা দৃশ্য দেখুৱাম, যিটো দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব। আজি তাৰিখত চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে এইসকল লোক। হয়, যেহেতু চৰকাৰ আহিল, চৰকাৰ গ'ল, পঞ্চায়তৰ প্ৰতিনিধিসকলে জয়লাভ কৰাৰ পিছত আজি ভুগতি এওঁলোক চৰকাৰী ঘৰৰ পৰা বঞ্চিত আৰু বিভিন্ন সমস্যাৰ পৰা জড়িত। মোৰ কেমেৰা সহযোগীয়ে সম্পূৰ্ণ দৃশ্য দেখুৱাব। আচলতে এনেকুৱা দৃশ্য দেখাবৰ কাৰণে আমাৰ আচলতে নিজকে বেয়া লাগিছে। আজি তাৰিখত যিহেতু চৰকাৰে কয় যে আমি ঘৰ দিছোঁ, সকলো ৰাইজক আমি সহায় কৰিছোঁ, কিন্তু আজি আপোনালোকক মাই নিউজৰ দৰ্শকক সকলো দৃশ্য দেখুৱাই আছোঁ যে আজি তাৰিখত যে এনেকুৱা ধৰণৰ ঘৰ থাকিব পাৰে নেকি। মোৰ কেমেৰা সহযোগী সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। হয়, যিহেতু পঞ্চায়ত নিৰ্বাচন অহাৰ লগে লগে প্ৰতিনিধিসকলে গাঁৱে গাঁৱে গৈ পেলাই ভোট বিচাৰে, কিন্তু এনেধৰণৰ লোকৰ ঘৰত আহিবলৈ তেওঁলোকৰ সঁহাৰি নাই। মই যিজন ঘৰৰ গৰাকী তেওঁৰ ওচৰত আহিছোঁ আৰু তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু আপুনি ইয়াত বহুত বছৰৰ পৰা আছে, কিমান বছৰৰ পৰা আপুনি ইয়াত আছে? কিমান বছৰৰ পৰা আপুনি ইয়াত আছে? 30-45 হয় এনেকুৱা। যিহেতু পঞ্চায়ত আহিল, পঞ্চায়ত গ'ল, আজিলৈকে আপুনি এটা চৰকাৰী ঘৰ পোৱা নাই। নাই পোৱা। কি ক'ব? মোকো ইমান দিন হৈ গ'ল বহি আছোঁ, 30-35 বছৰ হৈ গ'ল। মই 40-45 বছৰ হৈ গ'ল বহি আছোঁ। ঘৰ আহিছে বুলি কয়, আহিছে নাই অহা এইটো ক'ব নোৱাৰোঁ মই, কিন্তু ভোট দিব লাগে, মইতো ভোট দি আছোঁ। কিন্তু এতিয়া দেখা পাইছোঁ এনেকুৱা ধৰণৰ ঘৰ হয়তো এইখন গাঁৱত কমেই হ'ব। কিন্তু আজি তাৰিখত কোনো পঞ্চায়তৰ প্ৰতিনিধি আপোনাক আহেনে নাই? ইয়াত জিকাৰ পিছত আহিছেনে? নাই অহা। কি কয়? কোনো অহা নাই। কি কয় জিকাৰ পিছত পঞ্চায়তত গ'লে কি কয়? কোনো অহা নাই। জিকাৰ পিছত কি কয় তেওঁলোকে? আহিছে বুলি ক'ব, আৰু আহিছে নাই অহা এইটোতো মই নাজানো। হয়, আহিছে বুলি কয়। কি কি সুবিধা আপুনি আজিলৈকে পাইছে চৰকাৰৰ পৰা? কেনেকুৱা ধৰণৰ চৰকাৰৰ পৰা কোনো সুবিধা মই পোৱাই নাই এতিয়ালৈকে। জনপ্ৰতিনিধিয়ে জিকাৰ পিছত আপোনালোকৰ ঘৰত আহেনে কোনোবাই? নাই অহা এতিয়ালৈকে। যেতিয়া ভোটৰ সময়তে মানুহটো আহিব। আপোনাৰ ঘৰত মুঠ মানুহ কেইগৰাকী আছে? আমি 3জনহে আছোঁ। কি পাইছে চৰকাৰৰ পৰা? কি অনুদান পাইছে আজিলৈকে? চৰকাৰৰ পৰা অনুদান একো পোৱা নাই। মই লেট্ৰিন পোৱা নাই, ঘৰ পোৱা নাই, একো পোৱা নাই। হয়, এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে আজি তাৰিখত তেওঁ শৌচাগাৰ লৈ নাই। আপুনি চাব যে কেঁচা লেট্ৰিন আছে। এক দুখ লগা বিষয় যে আজি তাৰিখত মই যি ঘৰত আহিছোঁ, আচলতে মোৰ চকু কপালত উঠিছে আজি তাৰিখত যে তেওঁলোকে এটা কেঁচা লেট্ৰিনত তেওঁলোকে শৌচালয় কৰিবলগীয়া হৈছে। হয়, আৰু এটা কথা, যিহেতু আপুনি বিভিন্ন চৰকাৰৰ বিভিন্ন আঁচনিসমূহ ইয়াত আহে, অৰুণোদয়ৰ পৰা লৈ চৰকাৰে কয় আমি অৰুণোদয় দিছোঁ, ৰেচন কাৰ্ড দিছোঁ, চৰকাৰী ঘৰ দিছোঁ। আপুনি অৰুণোদয় পাইছেনে? নাই পোৱা। আপুনি ৰেচন কাৰ্ড? মোৰ একজনৰহে আছে ৰেচন কাৰ্ড, এই দুজনৰতো নাই নহয়। এতিয়া মই 15 কেজি চাউল পাব লাগে, মই 5 কেজি পাই আছোঁ। এতিয়া 10 কেজি চাউলটো মোৰ এনে গৈ আছে। হয়, কি আকৌ উল্টা মোক কিনিবলগীয়া হয়। হয়, নিশ্চয়কৈ আৰু এটা দৃশ্য মই আপোনাক দেখুৱাম। যিহেতু আপোনাক দেখা পাইছে এটা কণ ল'ৰা এটা বহি পঢ়ি আছে। যিহেতু পঢ়াৰ কাৰণে এটা সুবিধা নাই। আপুনি চাব তেওঁলোকে দেশৰ ভৱিষ্যত, আচলতে উঠি অহা প্ৰজন্মৰ কাৰণে দেশৰ এটা ভৱিষ্যত। মোৰ কেমেৰা সতীতই সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। দেখি পাইছে এই চোতালত বহি তেওঁলোকে এটা মাটিৰ বস্তাত তেওঁলোকে পঢ়িবলৈ লৈছে। আচলতে এক দুখজনক বিষয়। এনেকুৱা ধৰণৰ দৃশ্য আচলতে কম দেখিবলৈ পোৱা যায়। মোৰ মাই নিউজৰ দৰ্শকক সকলোকে দেখুৱাই আছোঁ। আচলতে মাই নিউজৰ যিসকল চাই আছে তেওঁলোকক সকলো দৃশ্য মই দেখুৱাই আছোঁ। হয়, এটা কথা ক'ব লাগিব যে আচলতে আমি এনেকুৱা ধৰণৰ দৃশ্য আচলতে দেখুৱাব নালাগে, কিন্তু দেখাবৰ বাধ্য হৈ গৈছোঁ। চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ যে এনেকুৱা ধৰণৰ দেশৰ ভৱিষ্যত, আচলতে এনেকুৱা ধৰণৰ ছাত্ৰই উঠি অহা প্ৰজন্মক
কি বাৰ্তা দিব আচলতে চাওক মাটিত বহি আজি তাৰিখত পঢ়িব লগা হৈছে ভাইটি তোমাৰ নামটো কি মাধৱ চটনামী ঘৰ ঘৰ ক'ত ইয়াতে তোমাৰ ঘৰত স্কুল যে যোৱা স্কুল যোৱাৰ ঘৰত যেতিয়া আহা তেতিয়া ঘৰত খাবলগীয়া কিবা থাকে নে নাথাকে নাথাকে কি কৰা তেতিয়া শুই চাওঁ হে মই অকণ খেলিব যাওঁ ঘৰত লাইট আছে নে নাই নাই কিহত পঢ়া 5ত নহয় লাইন যে নাই কিহত পঢ়া তুমি কিহত পঢ়া চাকি চাকিত পঢ়া অঁ আজিলৈকে লাইটৰ ব্যৱস্থা নহ'ল তোমালোকৰ নাই কিহত পঢ়ি আছা 5ত স্কুলৰ নাম কি 305 নং চিকন পথাৰ প্ৰাথমিক বিদ্যালয় হয় এক দুখজনক বিষয় আচলতে বাতৰিটো আমি সম্প্ৰচাৰ এইকাৰণে কৰিছোঁ যে চৰকাৰে এইসকল লোকক চকু মেলি চাওক যিহেতু আমি বাতৰি সম্প্ৰচাৰ কৰাৰ উদ্দেশ্য হৈছে যে এনেকুৱা ধৰণৰ দৰিদ্ৰ লোকসকলে তেওঁলোকে ঘৰৰ পৰা বঞ্চিত আৰু এটা কথা অৰুণোদয়ৰ পৰা বঞ্চিত বিদ্যুতৰ পৰা বঞ্চিত কোনো ধৰণৰ চৰকাৰী আচলতে আঁচনিয়ে ঢুকি পোৱা নাই এক দুখজনক বিষয় যে চিকনি নিচিনা গাঁৱত যে আহি পেলাই আচলতে আমাৰ কেমেৰাই যেতিয়া ইয়াত আহিছিলোঁ আমি আচৰিত হৈছিলোঁ বাতৰি সম্প্ৰচাৰ কৰিবৰ কাৰণে যে আজি তাৰিখত এনেকুৱা ঘৰ যে পৰি আছে 40-45 বছৰ বয়সলৈকে এজন মানুহে যে ঘৰ পোৱা নাই এক আচৰিত বয় মই কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম ইয়াত যিহেতু মহিলা এগৰাকী আছে তেওঁৰ পৰা মই কিছু মন্তব্য ল'ম আৰু মোৰ কেমেৰাই হয় যিহেতু আপুনি এইখন গাঁৱতে থাকে আপুনি অৰুণোদয় পায়নে পায়নে নাই ক'ত দিছে নাই পোৱা ন এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে যিহেতু এওঁলোকৰ ঘৰৰে এজন পৰিয়ালৰ মুৰব্বী হয় আচলতে আমি যেতিয়া কেমেৰা লৈ ইয়াত আহিছিলোঁ আচলতে আমি নিজেই আচৰিত হৈছিলোঁ যে আজিৰ তাৰিখত এনেকুৱা ধৰণৰ ঘৰ আজিলৈকে চৰকাৰী ঘৰৰ পৰা বঞ্চিত যিহেতু আমি ভুক্তভোগীৰ পৰা আমি পাইছোঁ যে 40-45 বছৰ আপোনালোকে এনেকুৱা ঘৰতে বসবাস কৰি আছে বিদ্যুৎ নাই আজিৰ তাৰিখত ৰেচন কাৰ্ড আছে যদি 3জন পৰিয়াল তাৰে এটা কথা আচৰিত হ'ব আপুনি শুনি যে 3জন ব্যক্তি আছে তাৰে ভিতৰত এজনেহে ৰেচন কাৰ্ড পাইছে নাম এক দুখজনক বিষয় কি ক'ব আচলতে কি ক'ম ইমান পঞ্চায়ত গ'ল আহিছে গৈ আছে ৰাজনীতি কৰি আছে নেক্সট পঞ্চায়ত আজিৰ যুগত এই পঞ্চায়তৰ অৱস্থা এনেকুৱা হৈ আছে দুৰৱস্থা হৈ আছে মন্ত্ৰীসকলে এই পঞ্চায়ত চিকনি পথাৰ 10 নং ৱাৰ্ড 2 নম্বৰ আমগুৰি পঞ্চায়ত এতিয়া বৰ্তমান আমগুৰি হ'ল আগত চিকনি বৰলা পঞ্চায়তত আছিলোঁ এতিয়া নতুনকৈ আমগুৰি পঞ্চায়তত সোমাইছোঁ কিন্তু আগৰ প্ৰেচিডেণ্ট যোনজন আছিলে তেওঁ আৰু যিমানটো কৰিব লগা কামবিলাক নকৰাৰ কাৰণে আমি বৰ্তমানে আগবাঢ়িছোঁ গাঁৱৰ উন্নতিৰ কাৰণে আৰু মইতো বেছি ক'বলগীয়া নাই চাই আপোনালোকে কি পৰ্যায়ত গৈছে আৰু পঞ্চায়তৰ অৱস্থাত যিটো আমাৰ ৱাৰ্ডৰ যোনটো অৱস্থা হৈছে আজি যোৱা 5 বছৰত আমি একো দেখিব নাপালোঁ আৰু এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে আপুনি চাওক এই মহিলা এগৰাকীক আমি লগ পাইছিলোঁ এই ঘৰৰে তেওঁ এই ঘৰৰ মালিকনী হয় আজি তাৰিখত তেওঁ অৰুণোদয় পোৱা নাই আচলতে দুখজনক বিষয় অৰুণোদয় পোৱা নাই বুলি কৈছে তেওঁ আচলতে মাতিব নোৱাৰে তেওঁ বিকলাংগ আমি যদি ধৰি লওঁ তেওঁ বিকলাংগ সেই বুলিও ধৰিব লাগিব আচলতে যদি চৰকাৰে বিকলাংগক যদি অগ্ৰাধিকাৰ দিছে মাই নিউজৰ দৰ্শক আৰু এটা কথা কৈ দিছোঁ যে যদিহে বিকলাংগক যদি অগ্ৰাধিকাৰ দিছে তে এনে ধৰণৰ মহিলাই কিয় আজিলৈকে এনেকুৱা ধৰণৰ আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে মোৰ প্ৰশ্ন সেইটোৱেই এক আচলতে দুখজনক বিষয় আচলতে আমি নিজে ক্ষোভিত হৈছোঁ সাংবাদিক হিচাপে আহি পেলাই আমি নিজে ক্ষোভিত হৈছোঁ যে এনেধৰণৰ মহিলা আজিৰ তাৰিখত তেওঁলোকে এনেকুৱা ধৰণৰ পৰা বঞ্চিত হৈছে গাইডলাইন মতে যোনটো দিছিলে প্ৰথমতে গাইডলাইন মতে যোনখিনি শুনিছিলোঁ কথাটো সেইমতেতো তেওঁ উপযুক্ত আছিলে এজন মেণ্টেলি প্ৰব্লেম আছে তেখেতৰ তেওঁ সেই অৰুণোদয় আঁচনিখিনি পাব লাগিছিলে আজিৰ যুগত যোনটো আছে মেণ্টেলি প্ৰব্লেম পাব লাগিছিলে আৰু চাবলৈ পাইছোঁ যোনবিলাক ভাল সুস্থ শৰীৰ তেওঁলোকে পাইছে কিন্তু এইবিলাক মানুহে পোৱা নাই আমাৰ এজন পাগলী এজনী আছে তেওঁ পোৱা নাই ওচৰতে এজনী আছে হয় এটা কথা ক'ব লাগিব নিশ্চয়কৈ যে চৰকাৰে আমি দৃষ্টিগোচৰ কৰিছোঁ ইয়াৰ ওপৰত কি ব্যৱস্থা লয় সেইটোৱে লক্ষণীয় হ'ব